শিৱসাগৰত কেম্পেইন নকৰিলে বুলি যদি কৈছে মই ফটো দুখন দেখুৱাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই? মোৰ এগেইনষ্টত দুখন ডাঙৰ ডাঙৰ মিটিং কৰিছে, বিৰাট ডাঙৰ ডাঙৰ মিটিং। মই আপোনালোকক যদি কওঁ, কালি মই আপোনালোকক একদম খোলা খুলিকৈ কওঁ, হিমন্ত বিশ্ব শৰ্মাই 15 মাৰ্চ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ এগেইনষ্টত বিৰাট ডাঙৰ এখন মিটিং কৰিছে, 20,000 মহিলাক লগত লৈ আমাৰ তলাতল ঘৰৰ ফিল্ডত। মোৰ ভয়ত তত নাই, বুকুখন এনেকৈ কঁপি গৈছে সেইদিনা। মই সেইদিনাই ভাবি লৈছোঁ মই হাৰিলোঁ আৰু। 20,000 মহিলা, স্মাৰ্ট ধুনীয়া ধুনীয়া একদম হেৰি পিন্ধি আহিছে, ৰঙা ৰঙা ব্লাউজ পিন্ধি আহিছে, নিজে নিজে একদম ইউনিফৰ্ম কৰি আহিছে। কৰি আহি মই নাই মিটিংখনত একদম হেৰিয়াক লগত লৈ, কি কয় এইটো, মোৰ এগেইনষ্টত যে উঠিছে, কুশল দুৱাৰীক লগত লৈ একদম মানে টপটপাই আছে। কুশল দুৱাৰীক লগত লৈ টপটপাই আছে। তো মই যদি আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ফটোকেইখন, একদম টপটপাই আছে কুশল দুৱাৰীক লগত লৈ। তাৰপিছত তেতিয়া মই ভাবিলোঁ যে মই এইখন চাওক আপোনালোকে দেই, চাব ফটোখন, এইখন চাওক, কুশল দুৱাৰী আছে নে চাই লওকচোন নিজে আপোনালোকে। চেক বিতৰণ কৰি আছে, টপটপাই আছে। তাৰ পাছৰখন আপোনালোকে চাব দেই, তাৰ পাছৰখন কুশল দুৱাৰীক লৈ আপোনালোকে চাওক। এই কুশল দুৱাৰীখনে গদা লৈ গৈ আছে, গদা লৈ। ইলেকশ্যন যিদিনা শেষ হ'ব, তাৰ কেম্পেইন যিদিনা শেষ হ'ব, তাৰ আগদিনা 7 তাৰিখৰ দিনা, 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ চাওক আমাৰ শিৱসাগৰ টাউনৰ বালি ফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে। আৰু কি বক্তৃতা দিছে সেইটো শুনিলেতো মাথা নষ্ট হৈ যাব, মোৰ বিৰুদ্ধে যি কথা কৈছে। তো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে। আৰু মইতো জানোৱেই হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, 2 নম্বৰী, 3 নম্বৰী, 7 নম্বৰী, মইতো জানোৱেই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে বোলে, মই বোলে কি কয়, তেওঁ বোলে মোৰ এগেইনষ্টত মিটিং কৰা নাই। মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে। মোৰ এগেইনষ্টত কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে। মোৰ এগেইনষ্টত মাৰপিট কৰিবৰ কাৰণে তেওঁ পুলিচক নিৰ্দেশ দিছে। কুশল দুৱাৰীক সমৰ্থন কৰিছে, পুলিচক নিৰ্দেশ দিছে যে ইয়াক সহায় কৰ, কুশল দুৱাৰীক সহায় কৰ আৰু ইয়াক মাৰপিট কৰ, যাতে মই বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ 1 দিনৰ কাৰণে কেম্পেইন কৰিবলৈ। তাৰপাছতো মই শিৱসাগৰ এৰি কেম্পেইন কৰি আছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এইকাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ, চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ, APSLC, CPIML, কিন্তু অখিলটোক হৰুৱাব নোৱাৰিলোঁ। ই এটা লিকটীয়া জীৱ। গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ।